বিপদৰ সময়ত গুৱাহাটীত দেখিবলৈ নাই গুৱাহাটীৰ সাংসদক। বিপদৰ সময়ত ৰাইজৰ কাষত নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীহে। গুৱাহাটীৰ ৰাজপথত বান, বজাৰত গাৰ্ডৱাল খহি মহিলাৰ মৃত্যু। কিন্তু ৰাইজে চাহটোকে নেদেখিল সাংসদ বিজুলী কলিতা মেধিক। বিজুলী কলিতা মেধিক ভোট দি কি পালে গুৱাহাটীবাসীয়ে? মীৰা বৰঠাকুৰক নাকচ কৰি কি হেৰুৱালে গুৱাহাটীৰ ৰাইজে? এয়া গুৱাহাটীৰ দৃশ্য। নিশাৰ বৰষুণত কৃত্ৰিম বানত জলমগ্ন মহানগৰবাসী। সাগৰ সদৃশ ৰাজপথত জলাকলা সৰ্বসাধাৰণ ৰাইজৰ। এয়া তাৰ কিছুদিন আগৰ দৃশ্য। বেলতলা বজাৰত এখন গাৰ্ডৱাল ভাঙি মৃত্যু এগৰাকী মহিলাৰ। একেদিনাই নিৰ্মীয়মান ফ্লাইঅভাৰৰ পৰা ৰদ পৰি আহত এগৰাকী মহিলা। এয়া মাত্ৰ গুৱাহাটীত শেহতীয়াকৈ সংঘটিত ঘটনা দুৰ্ঘটনাৰ মাত্ৰ কেইখনমান ছবি। কিন্তু এনে কিছুমান ঘটনাৰ সময়ত আপুনি দেখিবলৈ পায়নে গুৱাহাটীৰ সাংসদগৰাকীক? সেইবাবে এতিয়া ৰাইজেই প্ৰশ্ন কৰিছে, ক'ত হেৰাল সাংসদ বিজুলী কলিতা মেধি? বিগত লোকসভা নিৰ্বাচনত 8,94,000 ভোট লাভ কৰি গুৱাহাটীৰ পৰা সাংসদ নিৰ্বাচিত হৈছিল বিজুলী কলিতা মেধি। বিজুলী কলিতা মেধিৰ প্ৰতিদ্বন্দ্বী তথা কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে 6,43,000 ভোট লাভ কৰি পৰাজিত হৈছিল। কিন্তু নিৰ্বাচনৰ পাছত গুৱাহাটীবাসীৰ কাষত এতিয়া আছে কোন? বিজুলী কলিতা মেধি বনাম মীৰা বৰঠাকুৰ। এয়া বিগত বৃহস্পতিবাৰৰ দৃশ্য। বৃহস্পতিবাৰে বেলতলা বজাৰত গাৰ্ডৱাল ভাগি মৃত্যু হৈছিল এগৰাকী মহিলাৰ। লগে লগে ঘটনাস্থলীত আহি উপস্থিত হয়হি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। পৰিস্থিতিৰ বুজ লৈ লগে লগে মীৰা বৰঠাকুৰ ৰাওনা হয় GMCHলৈ খবৰ লয় ঘটনাত আহত কেইজনৰ। কিন্তু এই গোটেই ঘটনাত এবাৰো দেখিবলৈ পোৱা নগ'ল গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিক। ইয়াৰ পাছত আহিল গুৱাহাটীৰ কৃত্ৰিম বানৰ সময়ত এয়া মীৰা বৰঠাকুৰ উপস্থিত হৈছেগৈ বানত ডুবি থকা অঞ্চলত। কিন্তু এইবাৰো খবৰ নাই সাংসদ বিজুলী কলিতা মেধিৰ। তাকে দেখি জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে লিখিছে ফেচবুকত, বৰষুণ আহিছে, ৰাস্তাত এককাল পানী হৈছে, নাগৰিকৰ হাহাকাৰ লাগিছে, অবিশ্বাস্য যান-জঁট, সা সম্পত্তি নষ্ট হৈছে, ধুমুহা ঢেৰেকনিও আহিছে, ভূমিস্খলনো হৈছে। মহানগৰখনত বতাহ, বৰষুণ, ধুমুহা, ঢেৰেকনি, প্ৰলয় চব আহিছে, দেখা নাই মাথো বিজুলীৰ। গুৱাহাটীত বিজুলী কলিতা মেধি নামৰ এগৰাকী সাংসদ আছে, মনত পেলাই দিলোঁ। বিজুলী কলিতা মেধিৰ এই নিষ্ক্ৰিয়তাৰ বিপৰীতে কিন্তু গুৱাহাটীৰ সমস্যাক লৈ সক্ৰিয় আৰু সৰব কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। ৰাজনৈতিক কাৰ্যকলাপৰ বাহিৰেও গুৱাহাটীৰ সমস্যা দুৰ্যোগৰ সময়ত সাংসদগৰাকীৰ অনুপস্থিতিৰ বিপৰীতে দুৰ্যোগ পীড়িতজনৰ কাষত থিয় দিছেগৈ মীৰা বৰঠাকুৰে। গুৱাহাটীক কৃত্ৰিম বানে জুৰুলা কৰি ৰখাৰ সময়ত বুধবাৰেও বন্দাজান বিললৈ গৈ গুৱাহাটীৰ কৃত্ৰিম বানৰ অন্যতম এটা কাৰণ দেখুৱাই আহিলগৈ মীৰা বৰঠাকুৰে। আমি আজি ইয়ালৈ আহিলো, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কিমান ডাঙৰ অপৰাধ গুৱাহাটীবাসীৰ লগত কৰিছে এই কথাটো ৰাইজৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছো। এইখন হৈছে বুন্দাজান, মই কেমেৰাত দেখাই দিব বিচাৰিছো। এইখন বুন্দাজান ৱাটাৰ বডি কণ্টেণ্ট। মানুহে এওঁলোকে বানপানী হলে নানান তেওঁলোকে পলিটিকেল ষ্টাণ্ট দেখুৱায়, কিন্তু মই এটা কেমেৰাত দেখুৱাই দিব বিচাৰিছো। এইখন চাওক, যে নেম অফ দ্য ৱৰ্কছ কনষ্ট্ৰাকশ্যন অফ কৈলাশ মল্ল বৰুৱা পথ। কৈলাশ মল্ল বৰুৱা পথলৈ যাবৰ কাৰণে ইয়াতে তেওঁলোকে 245 মিটাৰ আপোনালোকে বুন্দাজান এনক্ৰছ কৰিছে আৰু ইয়াত 2,99,52,000 টকাৰ কাম এওঁলোকে 15 ফাইনেন্স কমিশ্যনৰ পৰা তেওঁলোকে 2021-22 কৰিছে। আমি কোৰ্টত এই গোটেই বিষয়টো আমি এপিল কৰি ৰাখিছো যে এজন দায়িত্বসম্পন্ন এজন মন্ত্ৰীয়ে নিজৰ ঘৰলৈ যাবলৈ এখন বুন্দাজান ৱাটাৰ বডি কণ্টেণ্ট হয়, এইটো কেনেকে এনক্ৰছ কৰিব পাৰিলে? আৰু যদি আপোনালোকে গুগলত চাব আৰু কাষৰ মানুহক এভিকশ্যন কৰাইছে, আৰু আপোনালোকে যদি গুগলত ভালকে চাই ইয়াতে এক্সপাৰ্টে কৈ আছে যে বুন্দাজানখনক যিটো এনক্ৰছ কৰিছে এইটো চবতছে ডাঙৰ এটা থ্ৰেট। গতিকে এওঁলোকে যোৱাকালি বৰষুণত স্কুটি লৈ পেলাই মন্ত্ৰীজনে বহুত পলিটিকেল ষ্টাণ্ট দেখুৱাইছে, নাটক কৰিছে। আমি আজি মুখ্যমন্ত্ৰীক কৈছো, দুৰ্নীতি আৰু অনিয়ম হলে আপোনালোকে বাঘৰ দৰে জঁপিয়াম বুলি কৈছে। আজি শিলশাকুত আপোনালোকে বুলডোজাৰ লগাই মানুহক গৃহহীন কৰিছে।
শিলশাকতো যদি গুৱাহাটীৰ ৰাইজৰ কাৰণে যদি বানপানী হৈছে শিলশাকেও এভিকশ্যন কৰক, আমাৰ ক'বলগীয়া কথা একো নাই। কিন্তু জয়ন্ত মল্ল বৰুৱাই পাব্লিক মানি মিছ ইউজ কৰি ৱাটাৰ বডি কণ্টেণ্ট তেওঁলোকে এই ৱাটাৰ বডিক এনক্ৰচ কৰি কেনেকে ঘৰলৈ যাবলৈ ৰাস্তা বনাব পাৰিলে। হিমন্ত বিশ্ব শৰ্মাই যদি দুৰ্নীতিৰ নামত সঁচাকে যদি তেওঁ বাঘৰ দৰে দৰি জঁপিয়াব পাৰে, তেতিয়াহ'লে বুন্দাজানখন তেওঁ এনক্ৰচ কৰাত জয়ন্ত মল্লৰ ওপৰত বাঘ হ'ব পাৰিব নে নোৱাৰিব। এয়া হৈছে নিৰ্বাচনত বিজয় আৰু পৰাজিত প্ৰাৰ্থীৰ পাৰ্থক্য। বাকী বিচাৰভাৰ গুৱাহাটীবাসীৰ হাতত। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।